নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল নেচৰা খেতি। এই আপোনালোকৰ ভিডিঅ'ত দেখা পাই আছে নেচৰা খেতি। এই নিশ্চয় দেখা পাইছে, এইটো নেচৰা গছ হয়। এই দেখা পাইছে কি ধুনীয়াকৈ গছকেইটা হৈছে। মাজে মাজে আমি ডাঠা দিছোঁ, নিশ্চয় দেখা পাইছে। গতিকে ভিডিঅ'টোত আজি আলোচনা কৰিম সেই সম্পৰ্কে, যাতে লেচৰা খেতি আপোনালোকেও কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এই নিশ্চয় দেখা পাইছে লেচৰা গছ। এই লেচৰা গছখিনি কেনেকৈ লগোৱা হ'ল, কি বিধান লগোৱা হৈছে, গোবৰ সাৰ কেনেকৈ দিছোঁ, তাৰপিছত গভৰ্ণমেণ্ট সাৰ কিমান দিছোঁ, সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব। মাজে মাজে আকৌ চাইছে তামোল গছ দিয়া হৈছে, বেছি নহয় 20টামান তামোল গছ দিয়া হৈছে। ইফালে চাইছে এটা লাও গছ হৈছে, পানী লাও গছ। যাতে এই ভিডিঅ'টো চাই আপোনালোকেও নিজে এনেকৈ লেচৰা গছ লগাব পাৰে সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। এই চাইছে কি ধুনীয়াকৈ চাং পাতি দিয়া হৈছে, বাঁহৰ খুঁটা দি ধুনীয়াকৈ চাং পাতি দিছোঁ। এই চাইছে নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু এইটো কিমান সাৰ ব্যৱহাৰ কৰিম সেইখিনিও আমি আপোনালোকক বুজাই দিম। শেষলৈকে ভিডিঅ'টো চাব। নিশ্চয় দেখা পাইছে লেচৰা গছ, আৰু কি বিধান হাইব্ৰিড বিধান লগাইছোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এই এটা লগ গছ দিয়া হৈছে। এই চাইছে পানীলাও গছ হয় এইটো। এই চাং পাইছে যায়, কি ধুনীয়াকৈ পানীলাও গছ হৈছে। নিশ্চয় যাতে আপোনালোকেও এনেকৈ খেতি কৰিব পাৰে। তাৰপিছত মাজে মাজে ডাঠা দিয়া হৈছে। এই চাইছে ডাঠা, কি ধুনীয়াকৈ ডাঠা হৈছে। আপোনালোকেও যাতে এনেকৈ খেতি কৰিব পাৰে সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব।